হাই গাইজ, আজি বতৰটো ইমান এটা ঠিক নহয়, সেয়েহে ভাবিলোঁ কিবা এটা স্পাইচি বনাই খাওঁ। সেয়েহে দুটামান আলু এৰাই ল'লোঁ। আলু দুটা এৰাই লৈ ফালে আলুকেইটা ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ। মিহিকৈ কাটি লোৱাৰ পিছত অলপ সময়ৰ বাবে নিমখ পানীত তিয়াই থ'লোঁ। তাৰপিছত সেই আলুখিনি ধুনীয়াকৈ শুকাই ল'লোঁ। শুকাই লোৱাৰ পিছত এটা কেৰাহী গৰম হ'বলৈ দি তাত তেল দিলোঁ। তেল দিয়াৰ পিছত তাত ধুনীয়াকৈ শুকাই থোৱা আলুখিনি তেলত ফ্ৰাই কৰিলোঁ। তেলত ফ্ৰাই কৰি ফালে ধুনীয়াকৈ ফ্ৰাই কৰা হোৱাৰ পিছত অলপমান সময়ৰ বাবে ৰাখি থ'লোঁ। ৰাখি থোৱাৰ পিছত আৰু আপোনালোকে গম পাইছে চাগে মই কি বনাবলৈ গৈ আছোঁ। মই একচুৱেলি আলু চিপছ বনাবলৈ গৈ আছিলোঁ। আলু চিপছ আমাৰ হৈয়ে গ'ল প্ৰায়, আৰু মাজতে মোৰ ভাগিনজনী আহি পেলাই অলপমান এনেই সহায় কৰি দিলে তাইও। তাৰপিছত আমাৰ ধুনীয়াকৈ আলু চিপছ হৈ গ'ল, আৰু সোৱাদ অনুসাৰে আপোনালোকে নিমখ দি ল'ব। তাৰপিছত আৰু অলপমান কিবা কিবি যদি মছলা থাকে দিব বিচাৰে দিব পাৰে, নিদিলেও ভাল লাগে। তেনেকৈ আমাৰ আলু চিপছ হৈ গ'ল, আৰু আপোনালোকে ট্ৰাই